কাজিৰঙাত চলি আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যটন মাৰ্ট। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰে পৰ্যটন মাৰ্ট। উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী সুৰেশ গোপী আৰু গজেন্দ্ৰ সিং শেখাৱত। 400 দেশী বিদেশী পৰ্যটকৰ অংশগ্ৰহণ পৰ্যটন মাৰ্টত। এয়া কাজিৰঙাৰ কহৰাস্থিত কনভেনশ্যন চেণ্টাৰ। চেণ্টাৰটো আটক ধুনীয়াকৈ সজাই পৰাই তুলিছে পৰ্যটন বিভাগে, য'ত প্ৰতিফলিত হৈছে অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যৰ কৃষ্টি সংস্কৃতি। প্ৰতিখন ৰাজ্যৰ সম্পদসমূহ প্ৰদৰ্শন কৰা হৈছে পৰ্যটকৰ বাবে। মঙলবাৰৰ পৰা আৰম্ভ হোৱা 12 সংখ্যক এই পৰ্যটন মাৰ্ট মুকলি কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, য'ত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী সুৰেশ গোপীয়ে। অনুষ্ঠানত উপস্থিত থাকে অৰুণাচল, ত্ৰিপুৰা, মেঘালয়, মণিপুৰ, মিজোৰাম, ছিকিম আৰু নাগালেণ্ডৰ পৰ্যটন মন্ত্ৰীসকলৰ লগতে আন বিষয়াসকল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক'লে, কাজিৰঙাৰ পৰ্যটনক আগুৱাই নিব এই পৰ্যটন মাৰ্টে। কাজিৰঙাক আমাৰ পৰ্যটন বিভাগে ইয়াত পুৰণি জহি খহি যোৱা ঘৰবিলাকক এটা নতুন ৰূপ দিব পাৰিছে। আহি পেলাই খুব ধুনীয়া লগা হৈছে। তেওঁলোকে এতিয়া ইয়াৰ মেনেজমেণ্টৰ ভাল ব্যৱস্থা কৰিব পাৰিলে পৰ্যটকসকলে ইয়াত এটা থকাৰ ভাল সুবিধা পাব। মই ভাবোঁ যে আজি যিখন টুৰিজিম মাৰ্ট অনুষ্ঠিত হ'ল আৰু যিমান টুৰ অপাৰেটৰ আহিছে, ই কাজিৰঙাক বিশেষকৈ পৰ্যটন ক্ষেত্ৰৰ ফালৰ পৰা বহুত দূৰ আগুৱাই লৈ যাব। কাজিৰঙা সদায়েই বিদেশী পৰ্যটকৰ বাবে আকৰ্ষণৰ কেন্দ্ৰ। এই পৰ্যটন মাৰ্টত উপস্থিত থকা বিদেশী পৰ্যটকসকল উৎফুল্লিত উত্তৰ পূৰ্বাঞ্চলৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ লগতে কাজিৰঙাৰ অপৰূপ সৌন্দৰ্য দেখি। What I'm going to say to the people about it, that they have to come to the region, that it's I like that it's really natural and a lot of trees and nature, and it's a great life of living in harmony with nature. I think it's most important, and nature itself, it's so beautiful. When we woke up, there were like singing birds and all of these beautiful flowers. We don't have sea in Russia. It's like -5 now, and there is a snow. So I really like and appreciate this opportunity to stay here, to be here, and to meet new people, local people. It's really nice, and to know more about very, very different culture. অনুষ্ঠানত অতিথি হিচাপে উপস্থিত হ'ল জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ। জুবিনে ক'লে, এয়া এক সুন্দৰ অনুষ্ঠান। এনেকুৱা সুন্দৰ এটা অনুষ্ঠান কৰিছে তেওঁলোকে সকলোৱে মিলি, আৰু বিভিন্ন ষ্টেটৰ মানুহ আহিছে বুলি শুনিছোঁ। চ' মোক মাতিছে, মই গেষ্ট হিচাপে আহিছোঁ। চ' মোৰ ফালৰ পৰা বহুত বহুত শুভকামনা থাকিল, আৰু কাজিৰঙা আৰু আগবাঢ়ি যাওক সেইটো কামনা কৰোঁ। কাজিৰঙাত বৃদ্ধি পাইছে গড় আৰু ঢেকীয়াপতীয়া বাঘৰ সংখ্যা। জুবিনৰ মন্তব্য, বাঘৰ সংখ্যা বাঢ়িছে ভাল কথা, কিন্তু গড় প্ৰয়োজনতকৈ বেছি হৈছে কাজিৰঙাত। প্ৰতিপালনৰ বাবে বেলেগ পদ্ধতি লোৱা উচিত। গড় আমাৰ আচলতে দৰকাৰতকৈ বেছিয়ে হৈছে এতিয়া মানে গড় প্ৰতিপাল কৰিবলৈ আকৌ বেলেগ পদ্ধতি ল'ব লাগিব আমি। যেনেকৈ মই অষ্ট্ৰেলিয়াত গৈছোঁ, দেখিছোঁ তাত কেংগেৰু মানে ইমান বেছি হৈ গ'ল, এতিয়া মানে গভৰ্ণমেণ্টে পাগল হৈ গৈছে। তাত ৰাস্তাৰ মাজত ওলাই দিয়ে, গাড়ী গৈ থাকে, এক্সিডেণ্ট হয়, কিবা হয়। চ' সেইটো নহ'লে হয়, কিন্তু গড়টো থাকিব লাগিব। আমাৰ গড়টো মেইন। আমাৰ বাঘ বৃদ্ধি পাইছে, সেইটো বৰ ভাল কথা। এইটো বাঘ খুব কম আছিলে আগতে। মই 10-12 বছৰ আগতে আহোঁতে তেতিয়া যথেষ্ট সংখ্যক কম বাঘ আছিলে। এতিয়া বাঘ বৃদ্ধি পাইছে। লিওপাৰ্ড আছে বাৰু, ঢেকীয়াপতীয়াটো বঢ়াটো ভাল লক্ষণ। ভিডিঅ' জাৰ্নেলিষ্ট ঋতুৰ সৈতে কাজিৰঙাৰ পৰা চন্দন নাথ আৰু পংকজ হাজৰিকাৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।